আর এই মুহূর্তত রাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগে ঘোষণা কৰিছিল যে মই ধুবুৰীলৈ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ নাযাওঁ মই কোনো পধ্যে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ নচলাওঁ তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছিল যে ধুবুৰী লোকসভা সমষ্টিত আমি জয়ী নহম সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছিল মুক মালা পিন্ধাই গালি দিলেও মই ধুবুৰীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ নাযাওঁ যদিহে মই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁ ধুবুৰীত তেনেহলে মোৰ ৰাজনৈতিক মূল্যবোধ হলনি কৰি পেলাব লাগিব মই ইমান দিনে যিবোৰ কথা কৈ আহিছিলো সকলোবোৰ হলনি কৰি পেলাব লাগিব কিন্তু কাৰ্যত তেনেকুৱাই হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ নিৰ্দেশৰ পিছতে ধুবুৰী পালেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ বাধ্য হ'ল হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ কাঢ়া নিৰ্দেশৰ বাবে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাধ্য হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজনৈতিক মূল্যবোধ হলনি কৰি এনে ধৰণে মুছলমানৰ ভোট বিচাৰি ধুবুৰী পালেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ এই ৰাজনীতিয়ে কোট কেতিয়া কাক কি ধৰণে হলনি কৰে হেয়া কোনেও নাজানে এই মুহূৰ্তত জনাইছো এই বিগ পলিটিক্যাল নিউজ নৰেন্দ্ৰ মোদী অমিত শাহৰ নিৰ্দেশত ৰাজনৈতিক মূল্যবোধ হলনি কৰিবলৈ বাধ্য হ'ল হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ ওচৰত হাৰ মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মূল্যবোধ হলনি কৰি ধুবুৰী পালেগৈ হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ললে হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ নাযাওঁ বুলি ঘোষণা কৰিও ধুবুৰীলৈ যাবলৈ বাধ্য হ'ল হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই মালা পিন্ধাই কোনোবাই সমালোচনা কৰিলেও গালি পাৰিলেও হিমন্তক এতিয়া লাগে মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মুছলমানৰ ভোট বিচাৰি এতিয়া হাবাথুৰি খাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ ভোট বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট ভিক্ষা তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাজ্যৰ পদুলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট ভিক্ষা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুছলমান লোকৰ শৰণাপন্ন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাযাওঁ বুলি কৈছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা বাধ্য হ'ল ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ ভোট ভিক্ষা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছক ভোট দি ভোটটো নষ্ট নকৰিব আপোনালোকে বিজেপিক ভোট দিয়ক কামত আহিব যিমান পাৰি সিমান মুছলমান ৰাইজৰ বুকুৰ কুতুম হোৱাৰ চেষ্টা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ দৃশ্য আছে এই মুহূৰ্তত হে দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগে ঘোষণা কৰিছিল মই ধুবুৰীত কেতিয়াও নাযাওঁ নিৰ্বাচনী প্ৰচাৰ নচলাওঁ ধুবুৰীৰ পৰা মই আঁতৰি আছো লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত ধুবুৰীৰ পৰা মই আঁতৰি আছো ধুবুৰী লোকসভা সমষ্টিৰ আমি জয়ী হ'ব নোৱাৰো তাত কংগ্ৰেছ হয়তো জয়ী হ'ব বা এআইডিএফৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব তাত আমি মূৰ নঘমাওঁ এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু এইগৰাকী হিমন্ত বিশ্ব শৰ্মা চাওক এনে ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাধ্য হৈ পৰিছে ধুবুৰীত গৈ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত এনে ধৰণে অংশগ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মুছলমানৰ ভোট ভিক্ষা খুজিছে এনে ধৰণে হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাইজৰ পদুলিয়ে এতিয়া ভোট বিচাৰি হাবাথুৰি খাইছে হিমন্ত বিশ্ব শৰ্মা এতিয়া মুছলমান জনতাৰ প্ৰয়োজন হৈছে হিমন্ত বিশ্ব শৰ্মাক এনে ধৰণে নাচিছে গাইছে হিমন্ত বিশ্ব শৰ্মাই মুছলমান জনতাৰ সন্মুখত যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিল মোক মিয়া মুছলমানৰ ভোট নালাগে
আগন্তুক 10 বছৰলৈ মুছলমানৰ ভোটৰ কোনো ধৰণৰ আমাক প্ৰয়োজন নাই এনে ধৰণে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা এনে ধৰণে এতিয়া মুছলমানৰ ভোট ভিক্ষা খুজি হাবাথুৰি খাই ফুৰিব লগা হৈছে যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাযা বুলি কৈছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাক এনে ধৰণে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাঢ়া নিৰ্দেশ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহে নৰেন্দ্ৰ মোদী আৰু অমিত শাহৰ নিৰ্দেশৰ পিছতে এনে ধৰণে এতিয়া ৰাজনৈতিক মূল্যবোধ সলনি কৰি এনে ধৰণে ভোট বিচাৰি ধুবুৰী পালেগৈ হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক প্ৰিন্সিপাল সলনি কৰি ৰাজনৈতিক মূল্যবোধ সলনি কৰি যিবোৰ কথা কৈ আছিল সেই সকলোবোৰ সলনি কৰি এনে ধৰণে মুছলমানৰ ভোট বিচাৰি ধুবুৰী পালেগৈ হিমন্ত বিশ্ব শৰ্মা মুছলমান জনতাৰ সন্মুখত কেইবাটাও ডাঙৰ ঘোষণা কৰিছে কি কৈছে নিজৰ ভাষণত হিমন্ত বিশ্ব শৰ্মাই মন দি শুনক ধুবুৰীৰ বিজেপি প্ৰেমী ৰাইজক মই অনুৰোধ কৰিম যে যেনেকৈ এজিপি আমাক গুৱাহাটী মঙলদৈ যোৰহাট ডিব্ৰুগড় লখিমপুৰ তেজপুৰত সমৰ্থন দিছে আমিও যাতে ধুবুৰীত সকলোৱে হাতীৰ ছবিত ভোট দি জাভেদ ইছলামক যাতে আমি জিকাম নে নিজিকাম মানুহে কয় যে ধুবুৰী এজিপি নিজিকিব কিন্তু ৰাতিপুৱাৰ পৰা মই গোলকগঞ্জ গলো বিলাসীপাৰা গলো এতিয়া ধুবুৰী মইতো ইয়াত দেখিছো যে ইয়াত এজিপিৰ বতাহ বলি থকা নাই ইয়াত এজিপিৰ সুনামি বহি আছে হয়নে নহয় আৰু এইবাৰতো এজিপি জিকিবই 100% কনফাৰ্ম হয়নে ইয়াতে আজমল আৰু ৰকিবুলে নাটক কৰি আছে যেতিয়া ইলেকশন হয় যোৱাবাৰ যেতিয়া বিধানসভাৰ ইলেকশন হল আজমল আৰু ৰকিবুল দুইটাই শকত দুইটাই গলত হাত মিলাই দিলে হয়নে দুইটা এনেকে হাত সাবতি আমি বোলে মহাজোঁট আৰু এইবাৰ লোকসভাত কলে আমি বোলে ভাঙাজোঁট হয়নে তো এক ইলেকশনত হিয়তি হয় মহাজোঁট দুটা ইলেকশনত হিয়তি হয় ভাঙাজোঁট আকৌ যেতিয়া 26ত ইলেকশন আহিব মামাৰ ভয়ত হিয়তি আকৌ মহাজোঁট হৈ যাব হয়নে নহয় ইয়তি কেতিয়া ভাঙাজোঁট হয় কেতিয়া মহাজোঁট হয় ধৰিব টান আজি আপোনালোকে মোক কওক আজমলৰ প্ৰধানমন্ত্ৰী কোন ৰাহুল গান্ধী আজমল জিকিলে প্ৰধানমন্ত্ৰী কাক সাপোৰ্ট কৰিব পাপু হয়নে ৰাহুল গান্ধী ৰকিবুলে কাক সাপোৰ্ট কৰিব ৰাহুল গান্ধী জাভেদ ইছলামে কাক সাপোৰ্ট কৰিব জাভেদ ইছলামে কাক সাপোৰ্ট কৰিব জাভেদ ইছলামে সাপোৰ্ট কৰিব মোদী আজমল আৰু ৰকিবুলে সাপোৰ্ট কৰিব কি কলা আৰু এবাৰ পাপু হয়নে সব পাপু মাপু যি আছে সেইফালে থাকি গল আৰু মোদী এইফালে থাকি গল হয়নে এতিয়া মোক আপোনালোকে কওক আমাৰ ধুবুৰীত 1971ৰ পৰা কেতিয়াবা আমি কংগ্ৰেছ জিকাই আছো কেতিয়াবা আমি ইউডিএফ জিকাই আছো 15 বছৰ আজমল ইয়াত এমপি হল এইবাৰ ৰকিবুল চালানী মাছ হৈ আহিছে ইয়াত এমপি হবৰ কাৰণে হয়নে কিন্তু ধুবুৰীৰ আজি কি লাভ হৈছে মই এটা সৰু কাহিনী কওঁ এজন মানুহে বজাৰত গল মানুহজন অলপমান ইমান চালাক নাছিলে এটা চালাক বেপাৰীয়ে মানুহজনক এটা মতা গৰু দি পঠালে
তো মানুহজনে সুধিলে এইটো গৰুৱে গাখীৰ দিবনে বেপাৰীয়ে ক'লে 6 লিটাৰ মান ডেইলি দিব তো ই মতা গৰুটো লৈ আহিলে মতা গৰুক দানা খুৱাই গাখীৰে নোলাই এদিন মালিকে গৰুটোক ক'লে এই গৰু তোক মই 2-3 বছৰ দানা খোৱালো 6 লিটাৰ নালাগে তইতো 600 গ্ৰাম গাখীৰ দে তেতিয়া গৰুটোৱে ক'লে যে তোৰ সমান বুৰ্বকটো মই কতো দেখা নাই তই গম নাপাৱ নেকি মই মতা গৰু মই গাখীৰ দিব নোৱাৰো বুলি হয়নে তেনেকে আজমলৰ কবাত চৰকাৰ আছে নেকি দিছপুৰত চৰকাৰ আছে দিল্লীত চৰকাৰ আছে দিছপুৰত ৰকিবুলৰ চৰকাৰ আছে দিল্লীত ৰকিবুলৰ চৰকাৰ আছে তেতিয়াহলে আজমল আৰু ৰকিবুলে গাখীৰ দিব পাৰিব আজমল আৰু ৰকিবুলে ধুবুৰীৰ উন্নতি কৰিব পাৰিব ধুবুৰীৰ কাম কৰিব পাৰিব একোটো ধুবুৰীৰ কাম কৰিব নোৱাৰে হয়নে নহয় আজি আজমল আৰু ৰকিবুলক ভোট দিয়া আৰু গাখীৰৰ লোভত মতা গৰুক দানা খুওৱা একে কাম হয়নে নহয় শ্ৰদ্ধা ৰাইজ আজি আমাৰ মিটিঙত মই দেখিছো যে বহুত মুছলমান সম্প্ৰদায়ৰ লোক উপস্থিত আছে হয়নে কোন কোন আছে হাত দাঙকচোন বাপৰে বহুত আছে ঠিক আছে এতিয়া আপোনালোকে কক যে যেতিয়া মোদী প্ৰধানমন্ত্ৰী হল তেতিয়া কংগ্ৰেছে কি কৈছিল যে মোদী আহিলে নামাজ বন্ধ হৈ যাব হয়নে মোদী আহিলে ৰোজা নহব মোদী আহিলে হজ নহব মোদী আহিলে ইফতাৰ নহব এতিয়াতো 10 বছৰ মোদী প্ৰধানমন্ত্ৰী হৈ গল নামাজ বন্ধ হল নেকি ধুবুৰী মছজিদত নামাজ হয় নে নহয় একদম সঁচা কথা কব দেই সব মোদী প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নামাজ হয় নহয় সঁচা কথা নামাজ হয় নে নহয় হয় ৰোজা হল নে নাই ইফতাৰ হল নে নাই কংগ্ৰেছে কিয় নহয় বুলি কৈছিলে এতিয়া আপোনালোকে আজমল আৰু ৰকিবুলক সুধিব যে 10 বছৰ হৈ গল মোদী প্ৰধানমন্ত্ৰী থাকা মামা মুখ্যমন্ত্ৰী 3 বছৰ হৈ গল একদিনতো নামাজ বন্ধ হোৱা নাই একদিনতো ৰোজা বন্ধ হোৱা নাই তেতিয়ালে মিছা কথা কিয় কৈছিলে কংগ্ৰেছী বিলাকে তেওঁলোকৰ কোনো জবাব নাই এতিয়া কি কৈ আছে যে আমাক ভোট দিয়ক ধুবুৰীৰ আমি কাম কৰিম ৰকিবুল আৰু আজমল কাম খুলি শুনিলত যে দিছপুৰত আৰু 50 বছৰ কংগ্ৰেছ নাহে আৰু 50 বছৰ পিছত কংগ্ৰেছ পাৰ্টিও নাথাকিব হয়নে নহয় আৰু দিল্লীত মোদী আৰু অমিত শাহ থাকালৈকে কংগ্ৰেছৰ গভৰ্ণমেণ্টটো দূৰলৈকে নহয় হয়নে নহয় কংগ্ৰেছে গভৰ্ণমেণ্ট কৰিলে চন্দ্ৰগ্ৰহত কৰিব লাগিব নহলে সূৰ্য গ্ৰহত কৰিব লাগিব পৃথিৱীতটো নহব হয়নে নহয় সেইকাৰণে ৰাইজ কংগ্ৰেছত ভোট দিয়া আৰু ইউডিএফত ভোট দিয়াৰ কোনো দৰকাৰ নাই অসমত বিজেপি আছে এজিপি আছে আমি লগ লাগি সকলোৰে উন্নতিৰ কাৰণে কাম কৰিম আজি ধুবুৰী এখন আমাৰ প্ৰাচীন চহৰ ধুবুৰীৰ এটা কালচাৰ আছে সভ্যতা আছে সংস্কৃতি আছে আজি ধুবুৰীৰ সমস্যা বীৰ সিং জৰুৱা ধুবুৰী ফকিৰাগ্ৰাম গৰাখহনীয়াৰ সমস্যা আছে কোনে সমাধান কৰিব পাৰিব বিজেপিয়ে পাৰিব হয়নে নহয় ধুবুৰী আৰু গৌৰীপুৰৰ মাজত ডাইৰেক্ট ৰাস্তা বনাব লাগে কোনে পাৰিব আজি কাম কৰিব লাগে যদি বিজেপিয়ে কৰিব পাৰিব কংগ্ৰেছ আৰু ইউডিএফে কাম কৰিব নোৱাৰে কংগ্ৰেছৰ আঁচনি কি আছিলে
ধুতি লুঙি সূতা কম্বল আঠুৱা হয়নে আমাৰ হিন্দুসকলে পূজাত আমি পঞ্চামৃত দিওঁ হয়নে আৰু কংগ্ৰেছৰ পঞ্চামৃত কি ধুতি লুঙি সূতা আঠুৱা কম্বল এতিয়া কংগ্ৰেছৰ আৰু বাকি কোনো আঁচনি নাই হয়নে এটা ৰখিবলে কয় মোক এমপি পাতক মই 50টা সিএমক চাই লম আৰে বেটা এটা সিএমক চাই লচোন এটা সিএমক চাই ল এটা সিএমক চোৱাৰ হিম্মত নাই আগো ই কয় বলে 50টাক চাম বাপৰে প্ৰিয়ংকা গান্ধীক পাই ইমান জপিয়াব আৰম্ভ কৰিলে আৰে বাবা ৰাহুল প্ৰিয়ংকাৰে অসমত কাম নাই তোমাৰ কি কাজ থাকিব হয় না নহয় আজি ৰাইজক এটা কথা মই কওঁ যে অসমৰ যদি উন্নতি লাগে অসমৰ যদি ডেভেলপমেন্ট লাগে আমি সকলোৱে মোদীজীৰ হাত শক্তিশালী কৰিব লাগিব আজি আপোনালোকে চাওক আমাৰ অসমত কংগ্ৰেছ থাকোতে কি আছিলে অসমীয়া বঙালীৰ কাজিয়া হয়নে হিন্দু মুছলমানৰ কাজিয়া বিহাৰী অসমীয়াৰ কাজিয়া মাৰোৱাৰী অসমীয়াৰ কাজিয়া বন্দুক গুলি বোমা বিস্ফোৰণ বন্ধ ধৰ্ণা পিকেটিং আজি মই 3 বছৰ হল মুখ্যমন্ত্ৰী হোৱা আজি অসমত বঙালী অসমীয়াৰ কাজিয়া আছে নেকি আজি অসমত হিন্দী ভাষী আৰু অসমীয়া ভাষী মানুহৰ কাজিয়া আছে নেকি ট্ৰাইবেল নন ট্ৰাইবেলৰ কাজিয়া আছে নেকি কংগ্ৰেছৰ দিনত হিন্দু মুছলমানৰ কাজিয়া আছিলে কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে আজি কৰবাত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে নেকি আজি আপোনালোকে মোক কওক মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত কৰবাত অসমত বম ব্লাষ্ট হৈছে নেকি কৰবাত কোনোবাই বন্দুক দেখুৱাব পাৰিছে নেকি আজি কৰবাত অসম বন্ধ হয় নেকি কৰবাত পিকেটিং হয় নেকি একো নাই 3 বছৰ আগত 10 বছৰ আগত অসমখন আগ্নেয়গিৰিৰ ওপৰত আছিল আজি বিজেপি আহি গল সব ঠাণ্ডা খাতি খোৱা মানুহে এতিয়া ৰাতি 12টা লৈকে কাম কৰে দোকানত যায় 1 বজালৈকে কাম কৰে কোনো দাবী ধমকি নাই অসমখন ঠাণ্ডা হৈ গল এতিয়া লাহে লাহে চুৰি ডকাইতিও কমিছে দালাল বিলাকো নোহোৱা হৈছে হয়নে নহয় আগতকৈ দালালি কমিছে নে নাই আপোনালোকে চাওক যেতিয়া মই মুখ্যমন্ত্ৰী হলো তেতিয়া মই ৰাইজক কলো যে ৰাইজ বিজেপিৰ চৰকাৰ কৰি দিয়ক আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম মানুহে ভাবিলে যে 1 লাখ চাকৰি কৰ পৰা দিব দৰমহা লব কত টকা আছে ভাৰত চৰকাৰ চলি আছে চাকৰি দিলেও দৰমহা নাপাব আৰু কিছুমানে ভাবিলে চাকৰি য'ত হ'ব আমিনো কত পাম টকা নিদিলেতো চাকৰি নাপায় হয়নে আজি মোৰ দিনত 1 লাখ চাকৰি হল কোনোবা দালালে 1 টকা খাব পাৰিলে নেকি কোনো দালালেতো 1 টকা খাব নোৱাৰিলে আজি চাকৰি কোনে পায় ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা শিক্ষকৰ লৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী লৰা পান দোকানীৰ লৰা সবজি বেপাৰীৰ লৰা এতিয়া লৰা ছোৱালী কলেজত যায় লৰা ছোৱালীয়ে পঢ়ে ভাবে যে আমি চাকৰি এটা পাম আজি মই আপোনালোকক কৈছো যে এই বছৰৰ ভিতৰত মোৰ 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰৰ ভিতৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম 50,000 1 লাখ দিয়া হৈ গল
1 লাখ দি উঠি মই আৰু 50,000 চাকৰি দিম কোনো দালালে চাকৰি নাপায় কোনেও ঘোষ খাব নোৱাৰে লৰা ছোৱালীয়ে জুলাইত পুলিচৰ কাৰণে দৌৰিব সেপ্টেম্বৰ অক্টোবৰ মাহত গ্ৰেড 3 গ্ৰেড 4 হ'ব আৰু মেজিষ্ট্ৰেট ডিএসপিৰ চাকৰি পাব আগতে মেজিষ্ট্ৰেট হবৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগিছিল এতিয়া 1 পইচা দিব নালাগে এতিয়া মই আৰু এটা নতুন নিয়ম কৰিব খুজিছো আপোনালোকে চিন্তা কৰিব যে মই কেনেকুৱা কথা চিন্তা কৰি আছো আজিকালি যেতিয়া চাকৰি ৰিজাল্ট দিয়ে তেতিয়া দেখিব যে এখন ঘৰতে কেতিয়াবা 3টা লৰাই চাকৰি পাই যায় বা যাৰ অলৰেডি চাকৰি আছে তাৰ ভাইও চাকৰি পায় আৰু কিছুমান ফেমিলিত এটাও চাকৰি নাই এইবাৰ আমি কি কৰিছো যে যেতিয়া ইন্টাৰভিউ হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তাক মই 10 নম্বৰ এক্সট্ৰা কৰি দিম 10 নম্বৰ হি এক্সট্ৰা পাব তাৰ মানে চৰকাৰী চাকৰিও যাতে অন্তত এখন ঘৰত যাতে এটা চাকৰি হ'ব পাৰে আজি এইবোৰ কথা আমি চিন্তা কৰি আছে ধুতি লুঙিৰ কথা চিন্তা কৰা নাই আজি আমি কি চিন্তা কৰিছো যে অৰুণোদয় প্ৰথমতে যেতিয়া অৰুণোদয় আহিলে মানুহে বিশ্বাস কৰা নাই বোলে কি অৰুণোদয় তাৰ পিছত লাহে লাহে যোৱা 3 বছৰ 36 মাহ মহিলাৰ বেংক একাউণ্টত 1250 টকা সোমোৱা আৰম্ভ হল এতিয়া মই মহিলাক লগ পালে মহিলাই মোক কয় যে মামা দাদা আমাকো এটা অৰুণোদয় দিয়ক হয়নে নহয় এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে এইবাৰৰ পৰা উইদিন 3 to 4 months প্ৰত্যেক ঘৰতে এটা অৰুণোদয় আমি দি দিম সব ঘৰত ৰেশন কাৰ্ড চাম যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাকে আমি এটা অৰুণোদয় দিম কিন্তু ধুবুৰী জিলাত আধাৰ কাৰ্ডৰ কাৰণে বহুত মানুহে ৰেশন কাৰ্ড পোৱা নাই হয়নে কাৰ ৰেশন কাৰ্ড নাই হাত ডাঙক আৰু আধাৰ কাৰ্ডৰ সমস্যা কাৰ আছে হাত ডাঙক এতিয়া মই আপোনালোকক কথা দিছো যে আগামী 6 মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ সমস্যা মই সমাধান কৰি দিম হ'ব এতিয়া আৰু 6 মাহৰ ভিতৰত আধাৰ কাৰ্ড সমস্যা সমাধান কৰি দিম সবে ঘৰত এখন ৰেশন কাৰ্ড ল'ব আৰু ৰেশন কাৰ্ড লোৱাৰ লগে লগে 5 কেজি বিনামূলীয়া চাউলো পাব লগত অৰুণোদয় পাই যাব হ'ব ৰেশন কাৰ্ডত চাউল পালো আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো আৰু কাৰ্ডৰ লগতে আমি এটা অৰুণোদয় আঁচনিও পালো আমাৰ ধুবুৰীত লাখপতি বাইদেউৰ ফৰ্ম কোনে ফিল আপ কৰিছে ঠিক আছে যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে অহা কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব ঠিক আছে এতিয়া 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে পইচাটো দি দিব স্বামীক কোনে টকাটো দিব নিদিয়ে আৰু স্বামীয়ে যদি বিজেপিক ভোট নিদিয়ে দিব ঘৰত কথা হৈছে দিব ঠিক আছে মই এটা বুদ্ধি শিকাও টকাটো যেতিয়া আহিব 1 সপ্তাহ আগত মই কৈ দিম
যে অমুক তাৰিখে টকাটো বেংকত সোমাব এক সপ্তাহ ঘৰত কোনো জঞ্জাল কণ্ডল হ'ব নোৱাৰে হ'ব এক সপ্তাহ স্বামীৰ লগত কোনো কাজিয়া নহ'ব আৰু এক সপ্তাহ স্বামীক ঠাণ্ডা ভাত নহয় গৰম ভাত খুৱাব হ'ব মই কিয় কৈছো এই যে 10,000 টকা এইটো শেষ নহয় এইটো আৰম্ভণি যেতিয়া মই 10,000 টকাটো পালো মোৰ স্বামীৰ এটা সৰু দোকান আছে তাতে মই টকাটো দিলো বা 10 গৰাকী মহিলা লগ লাগি এটা সমিতি খুলি ললো টকা পইচা আমি ফুটখুৰৰ জায়গাত গাঁৱৰ মানুহক দৰকাৰ পৰিলে আমি এই টকাটো দিব পাৰো তাৰ পিছত কোনোবাই পিঠাপনা বিহুৱান আচাৰ যি কৰে কৰিলে বা একো যদি কৰিব নোৱাৰো যাৰ গাঁৱত ঘৰ আছে বোলে মই 50 ডাল চেগুনৰ গছে লগাই দিলো তেতিয়া আপোনালোকৰ যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক মই পিছত আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত মই দি দিম তাৰ মানে লাখপতি বাইদেউ মানে 10,000 টকা নহয় 10,000 টকাটো আৰম্ভণি আমি বিচাৰিছো যে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে একোটা ফেমিলি আৰ্থিক অৱস্থা যাতে কিছু হলেও উন্নত হয় এতিয়া মই চৰকাৰী চাকৰি কথা কলো যে 1 লাখ চাকৰি দিলো আৰু 50,000 চাকৰি আমি দিম কিন্তু এই চাকৰি দিয়াৰ পিছতো বহুত লৰা ছোৱালীয়ে চাকৰি নাপাব হয়নে তাৰ কাৰণে আমি এটা নতুন আঁচনি আনিছো আঁচনিটোৰ নাম হল আত্মনিৰ্ভৰ অসম মোদীজীয়ে যেনেকে আত্মনিৰ্ভৰ ভাৰত কৰিছে আমি কৰিছো আত্মনিৰ্ভৰ অসম অৰ্থাৎ যিবিলাক লৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপাব তেওঁলোকক সৰু খুৰা ব্যৱসায় কৰিবৰ কাৰণে চৰকাৰে 2 লাখ টকাকৈ দিব বেংকৰ পৰা লোন নহয় ডাইৰেক্টলি চৰকাৰে দিব 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে তাৰ মানে আপোনালোকে চিন্তা কৰক কংগ্ৰেছ আছিলে লুঙি আৰু ধুতিত আমি গলো চৰকাৰী চাকৰি নহলে লোন আৰু অৰুণোদয় লগত লাখপতি বাইদেউ আৰু বিনামূলীয়া চাউল আয়ুষ্মান ভাৰতৰ কাৰ্ড লুঙি ধুতিৰ দিন শেষ লুঙি ধুতিৰ কোনো কাজ নাই কিন্তু কংগ্ৰেছে আমাক 15 বছৰ কেনেকে চলালে খালি লুঙি আৰু ধুতিৰ ৰাজনীতি কৰি এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ